শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাই 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 আমার পরম গুরু কৃষ্ণ। কৃপালু বান্ধব সমস্ত আই মাতৃ সমস্ত আমি ক্রমশ আগবঢ়াই অহা নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ পৰ্যালোচনাৰ বাবে আমি আপোনাৰ সবৰ শ্ৰীচৰণত প্ৰণাম জনাইছোঁ। আমি আজি আগবঢ়াব খুজিছোঁ মহাভাগৱত শাস্ত্ৰৰ সপ্তম স্কন্ধৰ তাৎপৰ্য। প্রথম দ্বিতীয় স্কন্ধে শরণ দুতয় তৃতীয় চতুর্থে জন নাভি দেখে পঞ্চম হস্তে স্থল সপ্তম অষ্টমে কোন কমল যুগল কণ্ঠ দেখে নবম দশমে একাদশে ললাট দ্বাদশে মুণ্ড হেন ভাগৱতৰ ৰুতিম তমাল সদৃশ বৰ্ণ শ্যাম কৃষ্ণ নির্গুণ ভগবন্তৰ দ্বাদশটা নির্গুণাঙ্গৰ সমাবেশ ঘটিছে দ্বাদশ স্কন্ধ এই নির্গুণ মহাভাগৱত শাস্ত্ৰ। আমি আজি আগবাঢ়িছোঁ আপোনাৰ খবৰ জ্ঞাতাৰ্থে আমি আগবঢ়াব খুজিছোঁ সপ্তম স্কন্ধৰ তাৎপৰ্য। এই সপ্তম স্কন্ধত নির্গুণ ভগৱন্তৰ বাম হস্তক সমাবেশ ঘটাইছে। তেওঁৰ বাম হস্তই আমাৰ বাম হাতে যেনেকৈ মায়াক বুজাইছে
ভকতিৰ প্ৰভাৱ বুজাইছে ভগৱন্তৰ বাম হাতত। আৰু সেয়েহে সপ্তম স্কন্ধত আমাক দেখুৱাইছে প্ৰহ্লাদৰ ভকতি কেনেকৈ বৈকুণ্ঠৰ সপ্তম দুৱাৰৰ দুৱৰী জয় বিজয় কেনেকৈ তেওঁলোকৰ ভকতিৰ পৰা স্খলন হোৱাৰ কাৰণে কেনেকৈ তেওঁলোক স্খলিত হ'ব লগা হ'ল বৈকুণ্ঠৰ পাৰিষদ, য'ত তেওঁলোক সপ্তম দুৱাৰৰ ৰক্ষী, বৈকুণ্ঠৰ পাৰিষদ স্বৰূপে তেওঁলোক আহি অদিতিৰ গৰ্ভত জন্ম ল'ব লগা হ'ল হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু ৰূপে। আৰু তেওঁলোকে মুক্তি যে পাব, ভগৱন্তই তেওঁলোকক সেই উপদেশ প্ৰদান কৰিছে। আৰু সেয়েহে ভগৱন্তই দেখুৱাইছে আজি সেই হিৰণ্যকশিপুৰ পত্নী কয়াধুৰ গৰ্ভত দেখুৱাইছে প্ৰহ্লাদৰ জন্ম। মহাবৈষ্ণৱ প্ৰহ্লাদ কেনেকৈ প্ৰহ্লাদে ভকতি কৰি তেওঁৰ পিতৃৰ পুৰুষ, তেওঁৰ মাতৃপুৰুষ, তেওঁ কেনেকৈ 21 পুৰুষ উদ্ধাৰ কৰিলে। ভকতিৰ প্ৰভাৱ আমি প্ৰহ্লাদৰ যি ভকতি সপ্তম স্কন্ধত দেখুৱাইছে, আমি এই প্ৰহ্লাদৰ ভকতিৰ তাৎপৰ্য, প্ৰহ্লাদৰ ভকতিৰ তত্ত্ব, অৰ্থ, মৰ্ম বুজিব পাৰিলেহে আমি সপ্তম স্কন্ধৰ তাৎপৰ্যক আমি হৃদয়ংগম কৰিব পাৰিম। আৰু সেই কথা ধৰ্মৰাজ যুধিষ্ঠিৰে দেৱৰ্ষি নাৰদক তেওঁ প্ৰশ্ন কৰিছিল। আৰু দেৱৰ্ষি নাৰদ আৰু ধৰ্মৰাজ যুধিষ্ঠিৰৰ এই কথোপকথনত প্ৰহ্লাদৰ ভকতিৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। প্ৰহ্লাদে কেনেকৈ তেওঁৰ 21 পুৰুষ উদ্ধাৰ কৰিলে, ভগৱন্তক কেনেকৈ ভকতি কৰিব লাগে, এই কথা সপ্তম স্কন্ধত প্ৰহ্লাদে সকলো তেওঁৰ শিশু সমস্তক উপদেশ দিয়াৰ লগতেই সমস্ত লোকৰ বাবে তেওঁ উপদেশ প্ৰদান কৰি থৈ গৈছে। সেয়েহে আমি প্ৰহ্লাদৰ ভকতিৰ তাৎপৰ্য, আমি তত্ত্ব, অৰ্থ, মৰ্ম আমি সকলো বুজিবলৈ আমি যত্নপৰ হ'ব লাগিব। সপ্তম স্কন্ধৰ অন্তত ধৰ্মৰাজ যুধিষ্ঠিৰে দেৱৰ্ষি নাৰদক তেওঁ মুখৰ লক্ষণৰ কথা দেৱৰ্ষি নাৰদৰ ওচৰত তেওঁ প্ৰশ্ন কৰিছে যে মুখৰ লক্ষণ কি। দেৱৰ্ষি নাৰদে এই সময়ত ধৰ্মৰাজ যুধিষ্ঠিৰক কৈছে, অমোহৰ কথা শুনা যুধিষ্ঠিৰ, আছিলো যেন পূৰ্বত পৰম সুন্দৰ ৰূপ মনোহৰ, শুনা কহো কথা যত। মুখৰ লক্ষণ তেওঁ যেতিয়া প্ৰশ্নৰ সন্মুখীন হৈছিল, বৰ্ণাশ্ৰম ধৰ্মৰ কথা তেওঁ প্ৰকাশ কৰিবলৈ গৈ দেৱৰ্ষি নাৰদক তেওঁ প্ৰশ্ন কৰিছিল। আৰু এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ দেৱৰ্ষি নাৰদে কৈছে যে বৰ্ণাশ্ৰম ধৰ্মৰ কথা কি ক'ম, আৰু এই মুখ্য লক্ষণৰ কথা মই কি ক'ম।
মই আগতে কি আছিলোঁ, মোৰ এই জন্মৰ কথাই তুমি শ্ৰৱণ কৰা। মোৰ এই জন্মৰ কথা শ্ৰৱণ কৰিলে ইও অতি মনোহৰ আৰু পৰম সুন্দৰ। মই আগত কি আছিলোঁ, কেনেকৈ আহি আজি দেৱৰ্ষি নাৰদ হ'লোঁ, সেই কথা মই পূৰ্বাপৰ বিৱৰি তোমাক ক'ব খুজিছোঁ। উপবৰ্হন নামে মই গন্ধৰ্ব আছিলোঁ পূৰ্বে, পৰম গায়ন সুৱলিত। অসংখ্যাত নাৰীগণ ত্ৰাসম্বাৰ প্ৰিয় মন, কৰো মই হুয়া বিমোহিত। দেৱৰ্ষি নাৰদে ধৰ্মৰাজ যুধিষ্ঠিৰৰ ওচৰত তেওঁৰ পূৰ্বৰ জন্মৰ কথা প্ৰকাশ কৰিবলৈ গৈছে। এইখিনিতে তেওঁ প্ৰকাশ কৰিছে যে মই পূৰ্বতে উপবৰ্হন নামে গন্ধৰ্ব আছিলোঁ। প্ৰভুসকল, আমি সকলোৱে জানো যে নাৰদ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পুত্ৰ, ব্ৰহ্মাৰ কণ্ঠদেশৰ পৰা নাৰদৰ জন্ম, সেই কথা শাস্ত্ৰই প্ৰকাশ কৰিছে, আমি জানো। কিন্তু এই সময়ত প্ৰকাশ কৰিছে দেৱৰ্ষি নাৰদে যে তেওঁ উপবৰ্হন নামে গন্ধৰ্ব আছিল। এইখিনিতে আমি অকণমান কথা বাহিৰলৈ গৈ ক'ব খুজিছোঁ যে যি সময়ত নাৰদৰ জন্ম হৈছিল, নাৰদক সেই সময়ত পিতৃ ব্ৰহ্মাই তেওঁ সৃষ্টি কাৰ্যত লিপ্ত হ'বৰ বাবে অনুৰোধ জনাইছিল, আৰু নাৰদে কিন্তু সৃষ্টি কাৰ্যত মন নকৰি তেওঁ একমাত্ৰ কৃষ্ণৰ নাম ল'বৰ বাবে তেওঁ মানস কৰিলে। আৰু সেই সময়তেই সৃষ্টিকৰ্তা অৰ্থাৎ নাৰদৰ পিতৃ ব্ৰহ্মাই তেওঁক অভিশাপ প্ৰদান কৰিছিল যে তুমি শূদ্ৰৰ যোনিত জন্ম গ্ৰহণ কৰা। আৰু এই অভিশাপ যেতিয়া তেওঁৰ পিতৃ ব্ৰহ্মাই দান কৰিছিল, সেই সময়ত নাৰদেও তেওঁৰ পিতৃক অভিশাপ প্ৰদান কৰিছিল যে মোৰ অভিশাপত তোমাৰ পূজা পৃথিৱীত নহওক। এনেদৰে সাপাসাপি হৈ নাৰদে ব্ৰহ্মাৰ অভিশাপ মতেই তেওঁ গৈ চিত্ৰৰথ গন্ধৰ্বৰ ঘৰত তেওঁ জন্ম ল'লে, আৰু 50 গৰাকী গন্ধৰ্বৰ কন্যাৰ লগত তেওঁৰ বিবাহ হ'ল। আৰু সেই সময়তেই তেওঁৰ নাম আছিল উপবৰ্হন। আৰু এই উপবৰ্হনেই তেওঁ সুগায়ক গন্ধৰ্ব, তেওঁ গন্ধৰ্ব আছিলোঁ বুলি তেওঁ নিজে কৈছে, আৰু তেওঁ সুগায়ক আছিল। আৰু অসংখ্য নাৰীয়ে তেওঁক আগুৰি আছিল। তেওঁ অসংখ্য নাৰীৰ পৰিবেষ্টনত তেওঁ সুগায়ক হৈ সেই চিত্ৰৰথ গন্ধৰ্বৰ ঘৰত তেওঁ বাস কৰিছিল। এক সময়ত পাছে দেৱৰস ভাগ মুক, বিশ্বস্ৰষ্টা সবে ডাকিলন্ত, অপেশ্বৰা গণ সবে মই গৈলো মনোৰমে, হৰি গুণ গাইবে বুলিলান্ত। এসময়ত মোক সমস্ত এই স্ৰষ্টাসকলে
বিশ্ব স্ৰষ্টাসকলে ব্ৰহ্মাকে আদি কৰি সকলো দেৱতাসকলে গন্ধৰ্বসকলক নিমন্ত্ৰণ কৰাৰ লগতেই উপবৰহণকো নিমন্ত্ৰণ কৰি আনি তেওঁলোকক হৰিৰ গুণ গাবলৈ তেওঁলোকক আদেশ কৰিছিল। কিন্তু উপবৰহণে সেই হৰি গুণ গোৱাৰ পৰা তেওঁ বিৰত থাকিল। তেওঁ একমাত্ৰ সেই অপেশ্বৰাসকলৰ নৃত্য গীততেই তেওঁ সেই ৰমণতেই ব্যস্ত হৈ তেওঁ কামত মোহিত হ'ল আৰু ইয়াকে দেখি ব্ৰহ্মাই তেওঁক পুনৰবাৰ অভিশাপ প্ৰদান কৰিলে। আৰু সেই সময়তেই যিহেতু তেওঁৰ নাৰদৰ সেই সময়তেই যিহেতু মৃত্যু হৈছিল, তথাপি পুনৰবাৰ ভগৱন্তৰ কৃপাত আৰু মালাৱতীৰ অনুৰোধত পুনৰবাৰ তেওঁ জন্ম লাভ কৰিলে। মই তাক নগাইলো কামে অন্ধমতি ভৈলো, ধৈ মালিক গাইলো ৰংগ কৰি, মহাজন হবে মোক ক্ৰোধে বাক্য বুলিলন্ত, শীঘ্ৰে শুদ্ৰ হও পাপী মৰি। এই সময়ত পুনৰবাৰ আকৌ সকলো দেৱতা সমস্তই তেওঁক অভিশাপ প্ৰদান কৰিলে যে তুমি শূদ্ৰৰ যোনিত পুনৰবাৰ জন্ম গ্ৰহণ কৰা। দাসীৰত নয়ময় নিজ পাপ অনুসাৰে, ভৈলো আহি পাছে সাপ পায়া, মহন্তৰ অনুগ্ৰহে মল মূৰ দূৰ ভৈল, পাইলো পাৰিষদ কায়া। মহাজনসকলৰ এই সিদ্ধসকলৰ অভিশাপত মই পুনৰবাৰ আহি দাসীৰ তনয় দাসীৰ পুত্ৰ হিচাপে তেওঁ জন্ম ললো বুলি তেওঁ প্ৰকাশ কৰিছে। আকৌ মহন্ত সমস্তৰ অনুগ্ৰহতেই তেওঁ সকলো পাপ দূৰীভূত হৈ তেওঁ পাৰিষদী তনু পালো বুলি তেওঁ প্ৰকাশ কৰিছে। তেওঁ দাসীৰ তনয় বুলি কৈছে। দাসীৰ তনয় যেতিয়া উপবৰহণৰ মৃত্যু হৈছিল, তাৰপিছত কলাৱতী আৰু দ্ৰুমিল, কলাৱতী আছিলে তেওঁৰ মাতৃ। কলাৱতীয়ে দ্ৰুমিলে যেতিয়া পুত্ৰ জন্ম দিয়াত তেওঁ সাৰ্থকতা নাছিল, সমৰ্থ নাছিল, সেই সময়ত কাশ্যপ ঋষিক কলাৱতীয়ে কাতৰ অনুৰোধ কৰিছিল। কিন্তু কাশ্যপ ঋষিয়ে সেই কথাত মান্তি নহ'লেও মেনকা অপেশ্বৰী যেতিয়া তেওঁৰ আগে পাৰ হৈ গৈছিল, মেনকাক দেখাৰ লগে লগেই কাশ্যপ ঋষিৰ বীৰ্যস্খলন হৈছিল আৰু সেই বীৰ্য কলাৱতীয়ে তেওঁৰ হাতত লৈ তেওঁ ভক্ষণ কৰিলে। আৰু সকলো কাহিনী গৈ যেতিয়া তেওঁৰ স্বামী দ্ৰুমিলক প্ৰকাশ কৰিছিল, দ্ৰুমিলে তেতিয়া তেওঁক আশীৰ্বাদ প্ৰদান কৰিলে। আৰু সেই সময়তে কলাৱতী তেওঁ গৰ্ভৱতী হ'ল, তেওঁ গৰ্ভ ধাৰণ কৰিলে। আৰু ইতিমধ্যে দ্ৰুমিলে তেওঁ দেহ ত্যাগ কৰাৰ বাবে অৰণ্যত প্ৰৱেশ কৰিলে। আৰু কলাৱতীয়েও যেতিয়া দেহ ত্যাগ কৰাৰ বাবে স্বামীৰ লগত তেওঁ দেহ ত্যাগ কৰাৰ বাবে আগবাঢ়ি আহিছিল, সেই সময়ত এগৰাকী ব্ৰাহ্মণে তেওঁক লগ পাইছিল যে তুমি আত্মদাহ দিব নোৱাৰিবা, কিয়নো তোমাৰ গৰ্ভত মহাভাগৱত আছে। আৰু সেই বুলি কৈ
কলাৱতীক নি সেই ব্ৰাহ্মণে তেওঁৰ গৃহতেই দাসী হিচাপে ৰাখিছিল আৰু কিছুদিন পিছত কলাৱতীৰ গৰ্ভত যি পুত্ৰ সন্তানৰ জন্ম হৈছিল সেই হৈছিল নাৰদ। আৰু সেই নাৰদেই আজি ব্ৰাহ্মণীৰ ঘৰত দাসীৰ পুত্ৰ হিচাপে বসবাস কৰি আছে। আৰু বাৰিষা কালত যেতিয়া হংস অৰুণিজ্যোতি প্ৰভু এই চাৰি সিদ্ধই যেতিয়া ব্ৰাহ্মণীৰ গৃহত আহি আশ্ৰয় লৈছিল, সেই হংস অৰুণিজ্যোতি প্ৰভুৰ লগত আলপৈচান ধৰি তেওঁলোকৰ উচ্ছিষ্ট ভক্ষণ কৰি নাৰদ মুনিয়ে জ্ঞান অৰ্জন কৰিছিল। আৰু তেওঁই পিছত গৈ পাৰিষদী তনুলৈ পুনৰবাৰ তেওঁ জন্মগ্ৰহণ কৰিলে। তেওঁ পাৰিষদী তনুলৈ পুনৰ জন্ম লৈ সেই সময়তে যেতিয়া মহা প্ৰলয় আৰম্ভ হৈছিল, তেওঁ এই চাৰি সিদ্ধ প্ৰত্যাগমনৰ পাছতেই তেওঁ মহাপ্ৰলয়ত দেহ ত্যাগ কৰি পুনৰবাৰ ব্ৰহ্মাৰ হৃদয়ৰ পৰা ব্ৰহ্মাৰ কণ্ঠৰ পৰা নাৰদ ৰূপে পুনৰবাৰ জন্মগ্ৰহণ কৰিছিল। তেওঁৰ এই নিজৰ পৰিচয় মহাৰাজ ধৰ্মৰাজ যুধিষ্ঠিৰৰ ওচৰত প্ৰকাশ কৰিছিল। আৰু তেওঁ এইটোও কৈছে, অজিতু ধৰ্মশ্ৰয়া কহিলো তোমাত সামান্য জনক লাগি তোমা সাকৰ নলাগয়ৱান তোৰ মহাপুণ্য ভাগী। আমি যি ধৰ্ম কৰি আজি পাৰিষদী তনু লৈ পুনৰবাৰ দেৱৰ্ষি নাৰদ ৰূপে পৃথিৱীত আমি গমনাগমন কৰিব পাৰিছোঁ, আজি তোমাৰ সন্মুখত আমি এই আলোচনাত আমি থাকিব পাৰিছোঁ, তোমাক আমি আজি যি উপদেশ দিব পাৰিছোঁ, এয়া সামান্যজনৰ কাৰণেহে এই উপদেশ আছিল, আচলতে তোমাৰ কাৰণে নহয়। তুমিতো ধৰ্মৰাজ যুধিষ্ঠিৰ, তুমি সকলো জানাই। পূৰ্ণ ব্ৰহ্ম হৰি গৃহতে আচন্ত আৰু কিবা কৰ্ম আছে আমাতো কৰিয়া তোৰা ভাগ্যৱন্ত কহিলো যিজন পূৰ্ণ ব্ৰহ্ম ভগৱান তোমাৰ গৃহতে আছে, যিজন ভগৱান তুমি তোমাৰ ভাতৃৰূপে পাইছা। আৰু মই সঁচা কথাই কৈ আছোঁ যে মহাজনসকলে যাক বিচাৰি হাবাথুৰি খাই ফুৰিছে, আৰু সেইজন ভগৱন্ত তোমালোকে যিহেতু গৃহতে পাইছা, সমস্ত দেৱ দেৱতাগণে সমস্ত ভকতসকলে সেই ভগৱন্তক বিচাৰি হাবাথুৰি খাইছে, কিন্তু তোমালোকৰ গৃহত ভগৱন্ত তোমাৰ ভাতৃৰূপেই প্ৰৱেশ কৰি আছে। গতিকে তোমাৰ বাবে আমাৰ এই উপদেশ সামান্যতম, গতিকে তোমাক এই উপদেশৰ প্ৰয়োজন নাথাকে। হেনয় কৃষ্ণৰ পদ পংকজত আতি ভৈল অনুৰাগ ব্ৰহ্মা মহাদেৱ আদি দেৱে যাৰ মহিমা সদা গায়।
সেইজন কৃষ্ণ, সেইজন ভগৱন্ত, যাৰ পদপংকজত তোমালোকৰ মতি আহিল, যাক ব্ৰহ্মা মহাদেৱেও যাৰ পদপংকজত সেৱা জনাই আছে, যাৰ মহিমা ব্ৰহ্মা আৰু মহেশ্বৰেও পোৱা নাই, সেইজন ভগৱন্ত আজি তোমাৰ গৃহত। গতিকে তোমাক আমি যি উপদেশ প্ৰদান কৰিবলৈ গৈছোঁ সেয়া অতি সামান্যতম। মৌনে ধৰি আমি ভকতি কৰোঁ, তেৱেহে তুষ্ট হোৱন্ত, অপ্ৰয়াসে তোৰা গৃহতে পাইলা, লাগহে নভগৱন্ত। আমি সেইজন ভগৱন্তক বহু যত্ন কৰি ভকতি কৰিছোঁ। আমাৰ ভকতিটো সন্তুষ্ট হৈ তেওঁ আমাক দেখা দিছে। কিন্তু তোমালোকৰ গৃহতে সেইজন ভগৱন্তক অনায়াসেই লগ পাইছা। শুকনি গদতি শুনা পৰীক্ষিত, এহি মানে ঋষি কৈলা, নাৰদৰ বাণী শুনি মহামানী, যুধিষ্ঠিৰৰ ৰংগ বইলা। এতিয়া শুকমুনিয়ে যিজন মহাৰাজ পৰীক্ষিত 7 দিনৰ ভিতৰত তেওঁ দেহ ত্যাগ কৰাৰ মানস কৰি গংগাৰ তীৰত তেওঁ কুশাসনত উপৱেশন কৰি আছে, সেইজন মহাৰাজ পৰীক্ষিতক শুকমুনিয়ে কৈছে যে ধৰ্মৰাজ যুধিষ্ঠিৰক যেতিয়া নাৰদৰ নিজৰ পৰিচয় প্ৰদান কৰিছিল, নাৰদৰ এই পৰিচয় প্ৰদান কৰি যেতিয়া নাৰদে তেওঁক উপদেশ দিব খুজিছিল আৰু সিও যে অতি সামান্য, সেই কথাও যেতিয়া নাৰদে ধৰ্মৰাজ যুধিষ্ঠিৰক বুজাই দিছিল, সেই সময়ত ধৰ্মৰাজ যুধিষ্ঠিৰে সকলো কথা বুজি পাইছিল আৰু তেওঁ অতি আনন্দ উপভোগ কৰিছিল। কৃষ্ণ, কৃপল বান্ধৱ সমস্ত, আই মাতৃ সমস্ত, আমি আজি অতি সামান্যতম কেইআষাৰমান আপোনাৰ সবৰ উদ্দেশ্যে আগবঢ়াইছিলোঁ। হয়তো ইয়াত কোনোবাখিনি জগা পিছা ভুলভ্ৰান্তি হ'ব পাৰে। সৰ্বদোষ মৰিখন কৰি এই আলোচনা ভাগ আপোনাসৱে গ্ৰহণ কৰি ল'ব বুলি আশা ৰাখিছোঁ। আমাৰ চেনেলটো আপোনাসৱে যদি ভাল পায় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। আমি আজি আমাৰ পৰ্যালোচনা ইমানতে সামৰিব খুজিছোঁ। কৃষ্ণ হৰি